নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ আপোনালোক ভালেই আছে। আজি মই ঘৰতে বনাব লৈছোঁ ৰৌ মাছৰ এটি সোৱাদ লগা ৰেচিপি। বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। এয়া মাছ লৈছোঁ, মাছখিনি ধুই মেলি ল'লোঁ। মই পিঁয়াজ কাটি ল'লোঁ, লগতে নহৰু আদা লৈ লৈছোঁ আৰু এখন প্লেটত লং ইলাচি দালচেনি লৈ লৈছোঁ আৰু এইফালে আলু কাটি ল'লোঁ। মই এতিয়া বাতি এটা লৈছোঁ, বাতিটোত কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দি লৈছোঁ, লগতে হালধি দি লৈছোঁ। এইখিনি পানী দি মিহলাই ল'ম। এনেদৰে কেতিয়াবা আপোনালোকে বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ লাগে। মই এতিয়া কেৰাহীখনতে তেল ঢালি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে মই ধুই থোৱা মাছখিনি ফ্ৰাই কৰি লওঁ। মই মাছখিনি হেতাখন দি ইলুটি কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনিতে মই কাঢ়ি লৈছোঁ। সেই একেখিনি তেলতে দালচেনি লং ইলাচি দি লৈছোঁ। মই কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি লৈছোঁ। মই এতিয়া খুন্দনাত খুন্দি লোৱা নহৰু আদাখিনি দি লৈছোঁ ইয়াত। নহৰু আদা কেঁচা গোন্ধটো যোৱাৰ পাছতে বাতিটোত থোৱা কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু হালধিখিনি ইয়াতে দি লৈছোঁ। এইখিনি দিওঁতে গেছটো একদম মিডিয়াম কৰি লৈছোঁ। এইখিনি অকণমান দেৰি ভজাৰ পাছতে ধনিয়া পাউডাৰ এচামুচ দি লৈছোঁ। মই দি লৈছোঁ এতিয়া জিৰা পাউডাৰ এচামুচ। এতিয়া কাটি লোৱা আলুখিনিও দি লৈছোঁ ইয়াতে। আলুখিনি অকণমান দেৰি ভজাৰ পাছতে পানী দি লৈছোঁ মই ইয়াত। পানীখিনি দিয়াৰ পাছত সোৱাদ অনুযায়ী নিমখ অকণমান দি লৈছোঁ। এইখিনি অকণমান উতলাৰ পাছতে ফ্ৰাই কৰি লোৱা মাছখিনি ঢালি লৈছোঁ। এইখিনি ঢাকনখন লগাই অকণমান দেৰি উতলিবলৈ দিম। এতিয়া মই প্লেট এখনতে জালুক লৈ লৈছোঁ, যিহেতু বৰষুণ বতৰ।
জালুকখিনি খুন্দি পিনি ইয়াতে ঢালি লৈছোঁ এতিয়া মই এইখিনি আকৌ ঢাকনখন মাৰি অকণমান দেৰি উতলিবলৈ দিম এইখিনি অকণমান দেৰি পাছত ঢাকনখন খুলি চাইছোঁ ধুনীয়াকৈ হৈ গৈছে মই এতিয়া আলুখিনি হেতাখন দি ভাঙি ভাঙি দিছোঁ এনেদৰে ভাঙি দিলে খাবলৈ বহুত ভাল লাগে এইখিনি হৈ গ'ল এই মাছৰ তৰকাৰীখন যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই